বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত IPL জুৱাৰী। বৰপেটা ৰোডৰ কলভাঙাৰ পৰা মিনাল হুছেইন নামৰ এক কুখ্যাত IPL জুৱাৰীক আটক বৰপেটা ৰোড আৰক্ষীৰ। IPL জুৱাৰ হটস্পটত পৰিণত হৈছে বৰপেটা ৰোড চহৰ। IPLৰ নামত কোটি কোটি টকাৰ জুৱা চলিছে বৰপেটা ৰোডত। ৰাজ্যত IPLৰ জুৱাৰীৰ তাম্বল। ৰাজ্যত IPLৰ জুৱাৰ মাজতে কাঠফুলৰ দৰে গঢ়ি উঠিছে এতিয়া অবৈধ IPL জুৱাৰী। দুষ্ট চক্ৰৰ নেতৃত্বত বৰপেটা জিলাত এতিয়া গঢ়ি উঠিছে এক বৃহৎ জুৱাৰ ঘাটি। এপিনে এই জুৱা মাফিয়াসকলৰ কবলত পৰি বহু যুৱক ধ্বংস হৈছে আৰু আনপিনে জুৱা মাফিয়াসকলৰ সম্পত্তিৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। অনলাইনত উপলব্ধ বিভিন্ন এপৰ জৰিয়তে কোটি কোটি টকাৰ জুৱা চলিছে এতিয়া IPLৰ নামত। যেনে চক্ৰটোত ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপেটা ৰোডৰ বহু সংখ্যক লোকো জড়িত হৈ আছে। ক'ব বিচাৰো যে এই IPLৰ সময়ত আমাৰ গোটেই বৰপেটা ৰোড অঞ্চলত এটা ডাঙৰ এটা বৃহৎ এটা জুৱাৰ বজাৰ চলি আছে আৰু প্ৰত্যেকবাৰে আমি দেখা পাইছো যে কিছুমান অঞ্চলৰ পৰা এই IPLৰ মানে লগত জড়িত ব্যক্তিসকলক ধৰা হয়, কিন্তু আমি ভাবো যে ইয়াৰ অন্তৰালত কোনোবা মানে ডাঙৰ এটা নেটৱৰ্ক জড়িত হৈ আছে। আমি বিচাৰিম যে এইটো কোন নেটৱৰ্ক জড়িত হৈ আছে, কোনে চলাই আছে এইবিলাক, আৰু এই IPLৰ ফলত যে সৰ্বশান্ত হৈ আছে আমাৰ সাধাৰণ ৰাইজ। যে কম পইচা যিসকলে মানে কষ্টপাৰ্জিত ধন যে 50 টকা 100 টকাৰ বিনিময়ত অধিক মুনাফা লাভৰ বাবে তেওঁলোকে কি কৰি আছে, নিজৰ মানে খাটি খোৱা মানে যিটো ধন মানে অথলে যাই আছে, আৰু কিছুমান ব্যক্তিয়ে কি হৈ আছে যে IPLৰ দ্বাৰা মুনাফা অৰ্জন কৰি আছে। আৰু IPLটো এনেধৰণে এটা মানে আমাৰ যিদৰে ড্ৰাগছ যেনেদৰে আমাৰ সমাজত এটা মানে কুপ্ৰভাৱ পেলাইছে, এই IPLৰ দ্বাৰা আমি দেখা পাইছো যে আমি কিছুমান গাঁৱে ভূঞে দেখা পাইছো যে এই আই মাতৃসকল, স্কুলীয়া ল'ৰা ছোৱালী সৰু সৰু তেওঁলোকেও মানে এই IPLৰ দ্বাৰা মানে জৰ্জৰিত হৈ আছে। এই সমাজৰ পৰা এই IPL নামক জুৱা মানে সমূলে উৎখাত হ'ব। এই অকল আৰক্ষীৰ প্ৰশাসনৰ ওপৰত আমি ভৰসা কৰি থাকিলে নহ'ব, কাৰণ আমি জানি আছো যে কোন অঞ্চলত কোনে এইবিলাক কাৰ্য কৰি আছে। প্ৰত্যেকটো গাঁও অঞ্চলত বা চহৰ অঞ্চলত ক্লাব আছে, বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী সংগঠন আছে, তেওঁলোকো আগবাঢ়ি আহিব লাগে। কাৰণ এই IPLৰ যিটো মানে অপেন মানে মুক্ত বজাৰ চলি আছে, ইয়াৰ ফলত যে আমাৰ সমাজত যে বিপথে পৰিচালিত হৈ আছে, এইটো আমি মানে গভীৰ উদ্বিগ্ন কৰি ৰাখিছে। আমাৰ বিভিন্ন প্ৰান্তত চলি আছে। আমি দেখা পাইছো যে কিছুমান ব্যক্তি এনেধৰণৰ আছে, তেওঁলোকে মানে এই জুৱাৰ লগত জড়িত হৈ তেওঁলোকে মানে কাৰাবাস খাটি আহিছে, তাৰে পিছত আকৌ সেই ধৰণৰ কাম তেওঁলোকে পুনৰ আৰম্ভ কৰিছে। আমি বিচাৰিম যে চিৰতৰে এইবিলাক মানে বন্ধ হ'ব। তো আমি দাবী জনাম যে এইটো মানে প্ৰশাসনে তদন্ত কৰক, যে আচলতে মানে কিং মেকাৰ কোন হয় এইবিলাকৰ, তেওঁলোকক মানে উৎখাত কৰিব লাগে।